হয় নমস্কাৰ, মোৰ নাম প্ৰীতিলতা অধিকাৰী। মই অনন্তগুটি এম ই স্কুলৰ সহ শিক্ষয়িত্ৰী। আজি আমি সকলোৱে ইয়াতে একগোট খাইছোঁ কাৰণ যোৱাকালি পাব্লিক নিউজত আমাৰ এইখন দলগাঁৱৰে গুণীমানী ব্যক্তি বুলি জনা আছিলোঁ মই আগতে, কিবা কমল ঘোষ মহোদয়, তেওঁ কালি ভাষ্য দিছিলে পাব্লিক নিউজত। সেইখিনি শুনি মানে আমি আচৰিত। প্ৰথমতে আমি ক'বলৈ বিচাৰিছোঁ যে কমল ঘোষ মহোদয়ক যে স্যাৰ আপুনি বাৰু আমাৰ বিদ্যালয়লৈ কেতিয়াবা আহিছিল নে? আমিতো আপোনাক কেতিয়াও দেখা নাই। আপুনি যোৱাকালি যিখিনি কথা ক'লে আপুনি বাৰু নিজে জানেনে? আপুনি ইনভেষ্টিগেশ্যন কৰিছেনে? আপুনি কেতিয়াবা এইবিলাক কথা শুনিছিল নে আপুনি বেলেগৰ কথাত এইখিনি কথা ক'লে? তেখেতে কৈছে যে প্ৰীতিলতা অধিকাৰীয়ে, বিশেষকৈ মোৰ নামটোৱে কৈছে, প্ৰীতিলতা অধিকাৰীয়ে হেডমাষ্টাৰ চাৰ্জটো আমাৰ যিজন বৰ্তমান ছাছপেনশ্যন হোৱা ৰতিলাল চৰকাৰ ছাৰক দিয়াৰ পিছত সেইকাৰণে মই বোলে স্কুলত টাইমত অহা নাই, SMCৰ কথা মানা নাই, হেডমাষ্টাৰৰ কথা মানা নাই। তেখেতক মই ক'ব বিচাৰোঁ যে মই হেডমাষ্টাৰ নাছিলোঁ, মই জাষ্ট 2 মাহৰ কাৰণেহে ইনচাৰ্জত আছিলোঁ। তাৰপিছতে তেখেতে আহি গ'ল আৰু হেডমাষ্টাৰ হোৱাৰ মই ল'বও নাই আৰু মই হ'বও নিবিচাৰোঁ। আৰু মই হ'বও নোৱাৰিম কাৰণ কিয় মোৰ ওপৰত 3জন ছিনিয়ৰ ছাৰ আছে অলৰেডি। গতিকে তেওঁক মই হেডমাষ্টাৰ পষ্ট পোৱাৰ কাৰণে একো ইয়াৰ পৰা ছাছপেনশ্যন কৰা নাই। আৰু মই নাভাবোঁ যে মই ছাছপেনশ্যন কৰিব পাৰিম বা প্ৰেছ ৰিপৰ্টে তেখেতক ছাছপেনশ্যন কৰিব পাৰে। তেখেতে কৈছে যে প্ৰেছ ৰিপৰ্টৰ কাৰণে আৰু আমাৰ টিচাৰবিলাকৰ কাজিয়াৰ কাৰণে তেখেতৰ ছাছপেনশ্যন হৈছে। কিন্তু মই আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে তেখেতৰ অলৰেডি ইয়াৰ আগতো 2বাৰ ছাছপেনশ্যন হৈছে, ইন টোটেলি 3বাৰ ছাছপেনশ্যন হৈছে। তেখেতৰ 2001 চনত যেতিয়া স্কুলখন তেখেতৰ ভেঞ্চাৰ আছিলে তেতিয়াই তেখেতৰ এবাৰ ছাছপেনশ্যন হৈছিল। এইটোতো নাভূত নাচৰুত কথা। ছাছপেনশ্যন মানে ভেঞ্চাৰ স্কুলৰ টিচাৰ এজনৰ ছাছপেনশ্যন হয় আমিতো কেতিয়াও শুনা নাছিলোঁ। তাৰপিছত যেতিয়া স্কুলখন তেওঁলোকৰ প্ৰভিঞ্চিয়েলাইজ হ'ল 2022 চনত তেখেতৰ আকৌ ছাছপেনশ্যন হ'ল। তেতিয়া প্ৰীতিলতা অধিকাৰী আছিল নে? তেতিয়া এইখন স্কুলৰ টিচাৰবিলাক আছিল নে তেখেতৰ লগত কাজিয়া কৰিবৰ কাৰণে? নাছিল। তেতিয়া যে তেখেতে 2বাৰ ছাছপেনশ্যন হৈছিল, কোন বেচিছত হৈছিল, কিহৰ কাৰণে হৈছিল? ইমান ষ্ট্ৰিক্ট ভাল মাষ্টাৰ এজনৰ তেতিয়া ডিপাৰ্টমেণ্টে কোন বেচিছত ছাছপেনশ্যন কৰিছিল? এইবাৰ আমাৰ কাৰণে হৈছে তেখেতে কৈছে। তে এইবাৰ যদি আমাৰ কাৰণে হৈছে সেই 2বাৰ কিহৰ কাৰণে হৈছিল তেখেতে জানেনে নাই? এনচাৰটো দিব লাগিব। বেয়া নাপাব আপুনি এনচাৰটো দিব লাগিব আৰু আপোনাক জানিব লাগিব। নেক্সট কথা হ'ল এই কমপ্লেইনটো প্ৰীতিলতাই অকলে দিয়া নাছিল। আপুনি বাৰে বাৰে প্ৰীতিলতা অধিকাৰী কৰি যে মোৰ দুৰ্নামটো আপুনি মানহানি কৰি আছে। আপুনি জানেনে কমপ্লেইনটো মই অকলে দিয়া নাই? ইয়াতে আছে, আপুনি চাব পাৰে। এই কমপ্লেইনটো মই অকলে দিয়া নাই, আমাৰ হ'ল টিচাৰ ষ্টাফে আমি দিছোঁ। আমি ইয়াতে মই দেখুৱাই আছোঁ, ৰ'ব, আমি ইয়াতে 6জনে দিছোঁ। আপুনি নাম কৈ আছে মোৰ, কিয়? মোৰ হেডিঙৰ নাম আছে কাৰণে আপুনি মোৰ নামটো কৈ আছে নে? নেক্সট হ'ল পাব্লিক কমপ্লেইনো দিছে। আপোনালোকে চাব পাৰে কিমানবাৰ পাব্লিক কমপ্লেইন দিছে। 28/10/2024 পাব্লিক কমপ্লেইন দিছিল। তাৰপিছত আপোনাৰ 22 মে 2023 পাব্লিক কমপ্লেইন হৈছিল এখেতৰ বিৰুদ্ধে, ৰতিলাল চৰকাৰৰ বিৰুদ্ধে তাৰমানে। আকৌ 26/5/23 হৈছিল এখেতৰ বিৰুদ্ধে কমপ্লেইন। তাৰপিছত গাৰ্জেন এই আকৌ কমপ্লেইন হৈছিল এটা, কিমান তাৰিখত এইটো বাৰু? এইটো কিমান হৈছিল? 23, 6 ডিচেম্বৰ 23 হৈছিল পাব্লিক কমপ্লেইন। গাৰ্জেন কমপ্লেইন হৈছিল তেখেতৰ বিৰুদ্ধত। এইবিলাক কি প্ৰীতিলতা অধিকাৰীয়ে কৰিছে নহয়? কমল ঘোষ ছাৰ, আপুনি অলপমান জনাবচোন এইবিলাক প্ৰীতিলতাই কৰিছে নেকি? আৰু আপুনি কৈছে ছাছপেনশ্যনটো যে হৈছে ইনভেষ্টিগেশ্যন নকৰাকৈ হৈছে। আপুনি জানেনে DI ছাৰ, তাৰপিছত আমাৰ BO ছাৰ, তাৰপিছত ADC মেজিষ্ট্ৰেট অলৰেডি আমাৰ স্কুলত কিমানবাৰ আহিছে? 4-5 বাৰৰ ওপৰত আহিছে। আহি ইনভেষ্টিগেশ্যন কৰি তেখেতৰ বিৰুদ্ধে লিখিছে। প্ৰেছ মিট হোৱাৰ আগতেই তেখেতৰ বিৰুদ্ধে লিখিছে, যিটো ৰিপৰ্ট আমাৰ লগত আছে। এই আমাৰ DI ছাৰে তেখেতৰ বিৰুদ্ধে লিখিছিল। এই যে আপোনালোকে চাব পাৰে, একশ্যন লোৱা হৈছে তেখেতৰ বিৰুদ্ধে, মিছ ইউজ অফ পাৱাৰ, নেগলিজেঞ্চি অফ ডিউটি, মিছ বিহেভিয়াৰ টুৱাৰ্ডছ টিচিং ষ্টাফ উইথ ইমিডিয়েট ইফেক্ট ফৰ দ্য গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ দ্য কনচাৰ্ণ অথৰিটি। গতিকে তেখেতৰ বিৰুদ্ধে এই প্ৰেছ মিটৰ আগতে 6 নৱেম্বৰত এই ৰিপৰ্টখন ওলাইছিল। তেতিয়া একো প্ৰেছ ৰিপৰ্ট হোৱা নাছিলে। গতিকে DI ছাৰ তেতিয়া অলৰেডি ৰিপৰ্ট পঠাইছে। ADC মেজিষ্ট্ৰেটৰ তেখেতৰ বিৰুদ্ধে পঠাইছে আগতে, 29 জানুৱাৰী 25 এইবিলাক ঘটনাৰ আগতে। গতিকে তেওঁৰ বিৰুদ্ধে অলৰেডি আগতে গৈছে নেগলিজেঞ্চি অফ পাৱাৰ, এই যে তেওঁৰ বিৰুদ্ধে ডুইং ৰেগুলাৰ ডাজ নট ইভেন ডুইং দ্য ৰেগুলাৰ এছাইন ডিউটিজ, তেখেতে এছাইন ডিউটিজবিলাকো স্কুলত নকৰে। গতিকে আমাৰ কোনো প্ৰেছ ৰিপৰ্টাৰ বা আমি কাজিয়াৰ কাৰণে তেখেতৰ ছাছপেনশ্যন হোৱা নাই। বাৰু নেক্সট কথা মই ক'বলৈ গৈছোঁ যে তেখেতে যে কৈছে আমাৰ প্ৰেছ ৰিপৰ্টাৰ SMC মিটিঙৰ টাইমত আহে, SMCৰ মিটিঙৰ টাইমত অহা নাই। তেখেতে যেতিয়া আমাৰ ওপৰত অত্যাচাৰটো কমোৱা নাই তেতিয়া আমি সংগঠনবিলাকক জনাইছোঁ। কাৰণ হেড টিচাৰে মোক এদিন মাৰিবলৈ আহিছিল,
আমাক বেয়া ব্যৱহাৰ কৰে, বিদ্যালয়ত গুণ্ডা লৈ আহে, যাক আমি চিনি নাপাওঁ, গুণ্ডা বুলিয়ে ক'ব পাৰি, চিনি নাপাওঁ, আহি কাজিয়াত লিপ্ত হয়, তাৰমানে গুণ্ডাই আমাৰ কাৰণে। গতিকে আহে, গতিকে আমাকতো জনাব লাগিব। আমি ডিপাৰ্টমেণ্টেলি জনাইছোঁ, তাৰপিছতো যেতিয়া অত্যাচাৰ চলি আছিল আমি সংগঠনবিলাকক জনাইছোঁ। সিহঁতে আলোচনাৰ কাৰণে কেইবাবাৰমান আহিছিল, কিন্তু তেখেতে নুশুনে। আৰু যেতিয়া প্ৰেছ আহিলে তেওঁলোকে নেক্সট দিনা কি কৰিলে, প্ৰেছৰ ওপৰতে মিছা ব্লেম দিলে, যাৰ কাৰণে FIR তেখেতে কৰিলে। আৰু ময়ো তেখেতৰ এগেইনষ্টত, মই আৰু ছাৰে আমিও তেখেতৰ ওপৰত FIR দিছোঁ। সেইখিনি ইনভেষ্টিগেশ্যন চলি আছে। আৰু আমাৰ যিটো ডিপাৰ্টমেণ্টেলি কিবা আমাৰ দোষ আছে, এখেতে ডিপাৰ্টমেণ্টেলি জনাব লাগে। ডিপাৰ্টমেণ্টেলি ইনভেষ্টিগেশ্যন হ'ব নহয়, আমাৰো ছাছপেনশ্যন হ'ব, আমাৰো চাকৰি যাব, আমাৰো কিবা এটা হ'ব, এওঁলোকে ডিপাৰ্টমেণ্টেলি জনাব লাগে। নেক্সট কথা, এওঁ কৈছে আমি ৰাস্তাত বজাৰতে আমি এটেণ্ডেঞ্চ দিওঁ। বজাৰত এটেণ্ডেঞ্চ দিব গ'লে আমাৰ ঘৰ ৱাৰ্ড নম্বৰ 2ত নহয়, আমাৰ ঘৰ দূৰত। গতিকে আমি বজাৰৰ পৰা এটেণ্ডেঞ্চ দিয়া মানে আমি স্কুললৈ আহি পাওঁ, আকৌ ঘূৰি গৈ আমি ঘৰত নাযাওঁ। আৰু যাৰ কাৰণে বিদ্যালয়, প্ৰতিখন বিদ্যালয়তে এখনকৈ টেবলেট দিছে, যাতে টিচাৰবিলাকে আহি টেবলেটত এটেণ্ডেঞ্চ দিয়ে। তেখেতে টেবলেটৰ ৰিচাৰ্চে নকৰে, টেবলেট ভৰাই থৈছে ক'তবা। গতিকে আমি টিচাৰবিলাকে আমাৰ মোবাইলেদি আমি এটেণ্ডেঞ্চ দিওঁ, ল'ৰা ছোৱালীৰ এটেণ্ডেঞ্চ লওঁ। গতিকে আমাৰ মোবাইল আমি ইউজ কৰোঁ, তাতে আপত্তি। তেতিয়াহ'লে তেওঁলোকে টেবলেটটো ৰিচাৰ্চ কৰি ৰাখিছিল যে তোমালোকে টেবলেটত আহি এটেণ্ডেঞ্চ দিবা, তেতিয়াতো এই কথাটো প্ৰশ্নটো এৰাইজ নহ'ল হয়। তেখেতে কিয় ৰিচাৰ্চ নকৰে? সেই পইচাখিনি তেখেতে খাবৰ কাৰণে নেকি বাৰু? যিয়ে নহওক, এতিয়া ৰতিলাল ছাৰে ছাছপেনশ্যন হৈছে, ডিপাৰ্টমেণ্টে বাৰু চকু মুদিতো ছাছপেনশ্যন কৰা নাই। আৰু কমল ঘোষ মহোদয়ক মই ক'ব বিচাৰিছোঁ, আপুনি অসমত থাকে, অসমীয়াত ভাষণ দিবলৈ আহিছে, কাইণ্ডলি আপুনি অসমীয়া ভাষাটো শিকি ল'ব। মই একো শিক্ষাৰ্থী নহয়, মই শিক্ষয়িত্ৰী। আৰু মই একো প্ৰসাদ নহয় বা প্ৰাইজ নহয় যে মোক বিতৰণ কৰিব। হয়, মই বদলীকৰণ কৰিব ক'ব লাগে। আৰু আপুনি মোক কি বদলীকৰণ কৰিব? এইখন বিদ্যালয়ত আপোনালোকৰ কেইজনমান কি ক'ম আৰু, শিক্ষিত কম নে কি ক'ম আপুনিয়ে ভাবি লওক। মানুহৰ কাৰণে এইখন বিদ্যালয়ত থকাটো মুস্কিল হৈ গৈছে। আপোনালোকে কি কৰে? চকু মুদি আছে, কাণেৰে শুনি কাম কৰি আছে। আপুনি কাৰ কথা শুনি এইবিলাক কৰি আছে আপুনি নিজেই বুজিব। গতিকে আপুনি যিখিনি ব্লেম দিছে অতি শীঘ্ৰে প্ৰমাণ কৰক, নহ'লে বাৰু আপুনি তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী হ'ব। নহ'লে মই হয়তো আইনগত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আপুনি নজনাকৈ ইমানবিলাক কথা মোৰ বিষয়ে কৈছে, কেনেকৈ কৈছে, কোন বিষয়ত কৈছে, তাৰ কাৰণে এনচাৰ দিব লাগিব। মানে আমি আজি এটা বিষয় উত্থাপন কৰিব খোজো যে যোৱাকালি আমাৰ ছাছপেণ্ড হোৱা প্ৰধান শিক্ষক শ্ৰী ৰতিলাল চৰকাৰে এখন প্ৰেছ মিট মাতিছে এই বিশ্বজিৎ ক্লাবত। এই প্ৰেছ মিটত যোৱা পাব্লিক নিউজত কমল ঘোষ নামৰ এজন গাঁৱৰ মানুহে ভাষ্য দিছিল, যে এই ভাষ্যটো শুনি খুব আমি আচৰিত হৈছোঁ আৰু দুখ পাইছোঁ যে তেখেতে নজনাকৈ, একো নজনাকৈ কেনেকৈ প্ৰীতিলতা অধিকাৰীৰ নামত ইমান ব্লেম দিব পাৰিলে। তেওঁ আগতে জানিব লাগিছিল যে কোন ছাৰ কেনেকুৱা দোষী বা নিৰ্দোষী, এই কথাটো আগে জনা উচিত আছিল। তেওঁ নজনাকৈ এজন শিক্ষকৰ ওপৰত ইমান ব্লেম দিব নোৱাৰে, কাৰণ তেখেতৰ প্ৰধান শিক্ষকৰ এগেইনষ্টত 7জন শিক্ষকে কমপ্লেইন দি আছিল। গতিকে 7জন শিক্ষকৰ নামতে তেওঁ কি কৰিব লাগিছিল? কমপ্লেইন দিব লাগিছিল। কিন্তু এজন শিক্ষকৰ নামত, শিক্ষক স্ত্ৰীৰ নামত কিয় তেওঁ কমপ্লেইন কৰিলে? যে এই শিক্ষক স্ত্ৰীজন ভাল নহয়, তাক ইয়াৰ পৰা খেদিব লাগে, তেওঁ প্ৰধান শিক্ষক স্ত্ৰী হ'ব খোজে না, এইবিলাক গোটেইখিনি কথা মিছা কথা। কমল ঘোষে কৈছে প্ৰীতিলতা অধিকাৰী ঘৰৰ পৰা এটেণ্ডেঞ্চ দেয় বা স্কুলত সময়মতো নাহে। কমল ঘোষে কেতিয়াবা আহি চাইছেনে? কেতিয়াওতো চোৱা নাছিল। কিন্তু নচোৱাকৈ কেনেকৈ তেওঁ এনেকৈ ব্লেম দিব পাৰিলে? গতিকে এনেকুৱা ব্লেম এজন শিক্ষক স্ত্ৰীৰ ওচৰত কেতিয়াও দিব নালাগে, আৰু মই কেতিয়াও আশা নকৰোঁ। গতিকে এই ক্ষমা খুজিব লাগে।